নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মহাকুম্ভক লৈ এক ডাঙৰ মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। মহাকুম্ভক এবাৰ মৃত্যু কুম্ভ আখ্যা দিছে মমতা বেনাৰ্জীয়ে। মহাকুম্ভ পৰিণত হৈছে মৃত্যু কুম্ভলৈ। মহাকুম্ভক লৈ মমতাৰ বিতৰ্কিত মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এবাৰ কোটিপতিৰ বাবে ভিআইপি সুবিধা, দুখীয়াৰ বাবে হাৰাশাস্তি হৈছে মহাকুম্ভ। দেশৰ দুখীয়াৰ বাবে কোনো উচিত ব্যৱস্থা নাই। মহাকুম্ভত এই ডাঙৰ মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কয় যে বিজেপি চৰকাৰৰ দুৰ্বল ব্যৱস্থাৰ বাবে মহাকুম্ভত দুখীয়াৰ প্ৰাণ গৈছে। মহাকুম্ভত ধনীৰ বাবে লাখ টকীয়া শিবিৰ আছে, কিন্তু দুখীয়াৰ বাবে নাই কোনো প্ৰাপ্য সুবিধা। দুখীয়াৰ বাবে মহাকুম্ভত কেৱল মানুহৰ দীঘলীয়া শাৰী আছে। মহাকুম্ভত এক কাপ ৰঙা চাহ খাবলৈও দুখীয়াই 500ৰ পৰা 2000 টকা দিবলগীয়া হৈছে, মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। মহাকুম্ভৰ পবিত্ৰ স্থলীক বিষাক্ত কৰিছে যোগী চৰকাৰে। মহাকুম্ভ মেলাৰ ব্যৱস্থাপনাক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰিছে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কয় যে মহাকুম্ভ পৰিণত হৈছে এতিয়া মৃত্যু কুম্ভলৈ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশলৈ গৈ প্ৰতিশোধৰ বাবে সাজু হৈ পৰিছে এইবাৰ হাছিনা। প্ৰতিশোধৰ হুংকাৰ এইবাৰ শ্বেখ হাছিনাৰ। আমি জনাই আছো এটা ডাঙৰ খবৰ। ভাৰতৰ ভূমিৰ পৰা প্ৰতিশোধৰ হুংকাৰ শ্বেখ হাছিনাৰ। শ্বেখ হাছিনাই বাংলাদেশলৈ ঘূৰি যোৱাৰ ৰচিছে নতুন পৰিকল্পনা। হাছিনাই বাংলাদেশ ত্যাগৰ পাছত আৱামী লীগৰ 400ৰো অধিক সদস্যক হত্যা। এবাৰ হাছিনাই বাংলাদেশৰ ত্যাগৰ পাছতে আৱামী লীগৰ 400ৰো অধিক সদস্যক হত্যা। শ্বহীদৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি এবাৰ শ্বেখ হাছিনাৰ। সমৰ্থকসকলক শান্ত থাকিবলৈ আহ্বান জনাইছে শ্বেখ হাছিনাই। নিজৰ সমৰ্থকৰ সৈতে ভাৰ্চুৱেলি কথা বতৰা চলিছে শ্বেখ হাছিনাৰ। আৱামী লীগৰ সমৰ্থকক একত্ৰিত হৈ থকাৰ আহ্বান জনাইছে শ্বেখ হাছিনাই। হাছিনাই বাংলাদেশ ত্যাগৰ পাছতে হাছিনাৰ সমৰ্থকক হাৰাশাস্তি কৰি আহিছে ইউনুছ চৰকাৰে। বাংলাদেশত ইউনুছ চৰকাৰো আগবাঢ়িছে পতনৰ দিশে। বাংলাদেশলৈ শান্তি ঘূৰাই অনাত ব্যৰ্থ হৈ পৰিছে ইউনুছ চৰকাৰ। হাছিনাৰ শাসনকালত যেনেদৰে বিঘ্নিত হৈছিল আইন শৃংখলা, বৰ্তমানো অব্যাহত আছে একেই পৰিস্থিতি। বেছিদিন বাংলাদেশ নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিব ইউনুছ চৰকাৰে। ভাৰতৰ ভূমিৰ পৰা তাৰেই সুযোগ বিচাৰি গোপন অভিসন্ধি ৰচনা কৰিছে হাছিনাই। শীঘ্ৰেই বাংলাদেশলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই উভতি যোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ ভূমিৰ পৰা প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে শ্বেখ হাছিনাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে পিএছচি কেলেংকাৰীত নাম সাঙুৰ খাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ। পোহৰলৈ আহিছে পিএছচি কেলেংকাৰীৰ ভয়ংকৰ তথ্য। ইতিমধ্যে ফাদিল হৈছে পিএছচি কেলেংকাৰীৰ নাম সাঙুৰ খাইছে ৰৌ বৰালীৰ। বিপ্লৱ শৰ্মা আয়োগৰ সন্মুখত ডক্টৰ মৃগেন শইকীয়াৰ বিস্ফোৰক স্বীকাৰোক্তি। ডক্টৰ মৃগেন শইকীয়াৰ সন্মুখত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম, গৌৰৱ গগৈৰ নাম। ডক্টৰ মৃগেন শইকীয়াৰ মুখত কেইবাগৰাকী বিধায়ক মন্ত্ৰীৰ প্ৰসংগ। 2012 চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাকেশ পালৰ সৈতে সম্পৰ্কত আছিল ডক্টৰ মৃগেন শইকীয়া। এপিএছচিৰ সম্পূৰ্ণ কেলেংকাৰীৰ মধ্যস্থতাকাৰীৰ ৰূপত আছিল ডক্টৰ মৃগেন শইকীয়া। পশু চিকিৎসা বিভাগৰ বিষয়া হিচাপে কৰ্মৰত আছিল ডক্টৰ মৃগেন শইকীয়া। এপিএছচিৰ ফাইল খোল খোৱাৰ পূৰ্বৰ পৰাই গোটেই কেলেংকাৰীত ৰাকেশ পালৰ হৈ কাম কৰিছিল শইকীয়াই। এপিএছচিৰ ৰিচাৰ্চ অফিচাৰ মুকুল ডেকাৰ সহযোগত ৰাকেশ পালৰ কাষ চাপিছিল ডক্টৰ মৃগেন শইকীয়া। পদোন্নতিৰ বাবে মুকুল ডেকাৰ কাষ চাপিছিল মৃগেন শইকীয়া। মুকুল ডেকাই মৃগেন শইকীয়াই ৰাকেশ পালৰ সৈতে সম্পৰ্ক বৰ্তাই ৰখাৰ পৰামৰ্শ দিছে। ডেকাৰ পৰামৰ্শ মতেই অতি ঘনিষ্ঠ হৈ পৰিছিল মৃগেন শইকীয়া। আয়োগৰ সন্মুখত কি স্বীকাৰোক্তি ডক্টৰ মৃগেন শইকীয়া, তাৰ তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এটা ব্ৰেকিং নিউজ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰায়ে উপহাৰ দিছিল ৰাকেশ পালে। গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে দিছিল সোণৰ চেইন লগতে আঙুঠি, ব্ৰেচলেট। প্ৰতিটো সময়ত গৌৰৱ গগৈৰ পৰিয়ালৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছিল ৰাকেশ পালে। ৰাকেশ পালৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকীও নেতাই লৈছিল লক্ষাধিক টকা।
মই ৰাকেশ পালৰ অনুৰোধত অখিল গগৈ বাসগৃহত লগ কৰিছিলোঁ। অখিল গগৈয়ে ৰাকেশ পালৰ সৈতে বৈঠকত বহাত অমান্তি হৈছিল। পিছত পৰ্যায়ত ৰাকেশ পালৰ নিৰ্দেশত কমল মেধিক 3 লাখ টকা আদায় দিয়া হৈছিল। প্ৰতিবেদনৰ 507 পৃষ্ঠাত উল্লেখ আছে কমল মেধিৰ সৈতে টকা লেনদেনৰ কথা। 2014 চনত এখন চুৰি বিলাসী গাড়ী ক্ৰয় কৰিছিল ৰাকেশ পালে। দুলাল বৰাই ৰাকেশ পালৰ বিৰুদ্ধে এই বিষয়ত ৰুজু কৰিছিল গোচৰ। গাড়ীখনক লৈ দুলাল বৰাই ব্লেকমেইলিং কৰিছিল ৰাকেশ পালক। বিষয় সন্দৰ্ভত ৰাকেশ পালৰ নিৰ্দেশ মৰ্মে মই দুলাল বৰাৰ সৈতে কথা পাতিছিলোঁ। ৰাকেশ পালৰ হৈ মই 2 লাখ টকা দিছিলোঁ দুলাল বৰাক। সচিবালয়ত APSCৰ স্থায়ী অধ্যক্ষ ৰূপে পালক নিযুক্তি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল মৃগেন শইকীয়াই। তদানীন্তৰ মুখ্যমন্ত্ৰীয়ে কিছুদিন ধৈৰ্য ধৰিবলৈ আশ্বাস দিছিল মৃগেন শইকীয়াক। গগৈয়ে বিভাগক এই সংক্ৰান্তত ফাইল দাখিলৰ নিৰ্দেশ দিছিল। এই কামৰ বাবে ৰাকেশ পালে মোক 5 লাখ টকা আদায় দিছিল। ৰাকেশ পালৰ পদোন্নতিৰ ফাইলটো আইন বিভাগত ৰখাই থোৱা হৈছিল আৰু যাৰ বাবে মই তদানীন্তন উপসচিব M বৰভূঞাকো সাক্ষাৎ কৰিছিলোঁ। বিসংগতিৰ বাবে ফাইলটো ৰখাই থোৱাৰ কথা জনাইছিল বৰভূঞাই আৰু বৰভূঞাকো পোনপটীয়াকৈ দিয়া হৈছিল বৃহৎ ধনৰ অফাৰ। ৰাকেশ পালৰ লগত পোনপটীয়া কথা হৈছিল বৰভূঞাৰ। কেলেংকাৰীৰ সৈতে খামুৰ খাইছে অধিবক্তা জাহিদ চৌধুৰীৰ নামো। জাহিদৰ কথা মতে 2016ৰ 8 অক্টোবৰৰ পৰা মই আত্মগোপন কৰিছিলোঁ। আইনী খচৰাৰ নামত বুজন পৰিমাণৰ ধন ৰাকেশ পালৰ পৰা লৈছিল জাহিদ চৌধুৰীয়ে। আইনী খৰচৰ উপৰি ব্লেকমেইলিঙত নামিছিল অধিবক্তা জাহিদ চৌধুৰী। প্ৰদীপ নুনিচাই পুত্ৰৰ চাকৰিৰ বাবে ৰাকেশ পালক দিছিল 50 লাখ টকা। পোহৰলৈ আহিছে APSC কেলেংকাৰীৰ ভয়ংকৰ তথ্য। এতিয়া ফাদিল হৈছে APSC কেলেংকাৰীৰ ভয়ংকৰ তথ্য। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে থানাই থানাই গোচৰ ৰুজু কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক চিহ্ন জ্বলাই বিপদতে পৰিছে এতিয়া টাইপা। আমি জনাই আছো এটা বিশেষ খবৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো ক্লাব নহয়। টাইপাই শ্ৰীমন্ত শংকৰদেৱ সংঘক ক্লাব বুলি কৈ অপমান কৰিছে। আহোমৰ সন্তান জন্ম হলেও অহৰি আওৰাম কৰি শুদ্ধি কৰায় আমাৰ লাখ লাখ ভক্তপ্ৰাণ ৰাইজে কান্দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান সংবিধান দাহ কৰাত আমি কান্দি উঠিছো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক চিহ্ন জ্বলাই বিপদত পৰিছে টাইপা। সমগ্ৰ ৰাজ্যতে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ হৈছে এটকাও বন্ধকি নিদিয়াকৈ ৰাজ্য চৰকাৰৰ ঋণ প্ৰদান আৰম্ভ হৈছে। অসমৰ প্ৰতিঘৰ লোকৰে বিদ্যুৎ বিল শূন্য হ'ব। অসমৰ প্ৰতিঘৰ লোকৰে বিদ্যুৎ বিল হ'ব শূন্য। স্মাৰ্ট মিটাৰ ৰিচাৰ্জৰ পৰা মুক্ত হ'ব ৰাজ্যৰ লাখ লাখ গ্ৰাহক। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। ঘৰত সোলাৰ চিষ্টেম লগাবলৈ বেংকৰ পৰা ঋণ ল'ব পাৰিব সাধাৰণ জনতাই। মৰ্টগেজ নিদিয়াকৈ এই ঋণ দিব ৰাজ্য চৰকাৰে। আপোন ঘৰ আঁচনিৰ দৰেই এই আঁচনিৰ আনিব ৰাজ্য চৰকাৰে। ইলেক্ট্ৰিচিটি বিলৰ পৰা ৰেহাই পাবলৈ চৰকাৰে আনি আছে এই বিশেষ আঁচনি। মুখ্যমন্ত্ৰীয়ে এই আনুষ্ঠানিক ঘোষণা কৰিছে। 2 দিনৰ ভিতৰতে এই আঁচনিৰ অংশীদাৰী হ'ব অসমৰ জনতা। আনহাতে P2P আঁচনিৰ জৰিয়তে ৰাজ্যৰ জনতাই বিক্ৰী কৰিব পাৰিব বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব হাজাৰ হাজাৰ টকা। নতুন আঁচনিত আছে 7 টাকৈ বিশেষ পদ্ধতি। অসমৰ প্ৰতিঘৰ লোকৰে বিদ্যুৎ বিল হ'ব শূন্য। স্মাৰ্ট মিটাৰ ৰিচাৰ্জৰ পৰা মুক্ত হ'ব ৰাজ্যৰ লাখ লাখ গ্ৰাহক। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে মেট্ৰিক উত্তীৰ্ণৰ বাবে ভাল খবৰ। মেট্ৰিক উত্তীৰ্ণৰ বাবে খালী হৈছে 30,000 পদ। ইতিমধ্যে সেই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। পুনৰ মুকলি হৈছে হাজাৰ হাজাৰ চাকৰি। গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ নিবনুৱাৰ বাবে চাকৰি লাভৰ বৃহৎ সুযোগ। দেশৰ ডাক বিভাগত মুকলি হৈছে হাজাৰ হাজাৰ পদ। সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যত মুঠ 21,413টা পদ মুকলি হৈছে। সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যত মুঠ 21,413টা পদ মুকলি হৈছে। ইতিমধ্যে 10 ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। ডাক বিভাগত দেশজুৰি মুঠ 23টা সাৰ্কুলত 21,413টা পদ মুকলি হৈছে। খালী হৈছে গ্ৰামীণ ডাক
সেৱকৰ বাবে 21,413টা পদ খালী হৈছে গ্ৰামীণ ডাক সেৱকৰ বাবে 21,413টা পদ ইণ্ডিয়া পোষ্ট GD SON India Post GD online.gov.in এই ওয়েবসাইটত গৈ ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব মেট্ৰিক উত্তীৰ্ণ হোৱা 18 পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন অসমকে ধৰি দেশৰ মুঠ 23খন ৰাজ্যৰ মুঠ 21,413টা পদ মুকলি হৈছে